কস্তুৰী, যিখনৰ নামেই পৰিচয়। মই কেলকাতা ফুৰিব গৈছোঁ বুলি যেতিয়া মোৰ ফ্ৰেণ্ডসকলে গম পালে তেতিয়া মোক জনালে যে কেলকাতা গৈছোঁ যেতিয়া কস্তুৰীত এসাঁজ খাই আহিবি। আৰু সিহঁতৰ কথা মতে কাম হ'ল, আমি গ'লোঁ লাঞ্চ কৰিবলৈ কস্তুৰী ৰেষ্টুৰেণ্টলৈ, যিখন কলিকতাৰ এখন অন্যতম জনপ্ৰিয় আৰু বিখ্যাত বেংগলী ৰেষ্টুৰেণ্ট, যি বিশেষকৈ ঢাকাই আৰু ঐতিহ্যবাহী বঙালী খাদ্যৰ বাবে বহুলভাৱে পৰিচিত। সুস্বাদু মাছৰ পদ, বিশেষকৈ ইলিচ মাছৰ বিভিন্ন ৰেচিপি, চিংৰি, মটন আৰু পৰম্পৰাগত বেংগলী থালিৰ বাবে এই স্থানটো খাদ্যপ্ৰেমীসকলৰ মাজত অত্যন্ত জনপ্ৰিয়। এই ৰেষ্টুৰেণ্টৰ সোৱাদ, পৰিৱেশন আৰু পৰম্পৰাগত বেংগলী সংস্কৃতিৰ ছাঁ থকা পৰিৱেশে প্ৰতিজন অতিথিক এক বিশেষ অভিজ্ঞতা প্ৰদান কৰে। ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ সজ্জা একেবাৰে পৰম্পৰাগত বেংগলী সংস্কৃতিৰ আভাসেৰে সজোৱা। কাঠৰ আচবাব, সাধাৰণ কিন্তু আকৰ্ষণীয় আলোকসজ্জা আৰু দেৱালত থকা বঙালী শিল্প সংস্কৃতিৰ ছবিসমূহে ঠাইখনক এক উষ্ণ আৰু ঘৰুৱা অনুভৱ দিয়ে। কেলকাতা ফুৰিবলৈ গ'লে বহু মানুহে কস্তুৰীত গৈ খাঁটি বেংগলী খাদ্যৰ সোৱাদ ল'বলৈ ভাল পায়। কলিকতা চহৰখনৰ ভিতৰত কস্তুৰী ৰেষ্টুৰেণ্টৰ বহুকেইখন শাখা আছে আৰু আমি গৈছিলোঁ নিউ টাউনৰ ওচৰত থকা আধুনিক এই ৰেষ্টুৰেণ্টখনলৈ। আপোনালোকৰো যদি কলিকতা যোৱাৰ প্লেনিং আছে তেতিয়াহ'লে কস্তুৰীত এসাঁজ খাবলৈ পাহৰি নাযাব।